হেল্ল' এভৰিৱান ফাইনেলি আমি আহি গ'লোঁ আজি জেৰিনৰ নিকাহ চ' নিকাহত মানে য'ত নিকাহ হ'ব তাত ডেক'ৰেশ্যনখিনি কি চলি আছে কি হৈ আছে ব'লক আমি চাই লওঁ প্ৰথমে আমি চাই লওঁ যদি কিবা 19-20 হৈ আছে আমি অকণমান তেতিয়া দেখাই দিব পাৰিম চ' আমি অকণমান জাষ্ট এটা ৰিচেক কৰিবলৈ গৈছোঁ চ' এইফালে চলি আছে পূৰা কামো মানে খোৱাৰ কামখিনি গোটেই চলি আছে আৰু এইফালে আমাৰ কুক আৰু স্পেচিয়েল কুক ডিব্ৰুগড় বহুত নামি দামী ফেমাছ তেখেতৰ নাম বাবামণি আপোনালোকে যদি বিয়া হওক ৰিচেপশ্যন হওক যিয়ে হওক যদি ভাল খানা যদি টেষ্ট ল'ব বিচাৰে তেখেতকে মাতিব আৰু বহুত ধুনীয়া বনায় আৰু বহুত ধুনীয়া বনায় মানে মুঠতে লাজবাব বনায় বহুত টেষ্টি এইখিনি হৈছে আপোনাৰ চিকেন কৰ্মাৰ কাৰণে ৰেডি কৰি আছে যিহেতু আজি পাৰঠাও থাকিব লগতে আৰু লগত বহুত কিবা কিবি থাকিব আইটেম মই আপোনালোকক ফাইনেলি লাষ্টৰ ফালে দেখাই আছোঁ কি আছিলে আৰু এইফালে আপোনাৰ ইয়াতে বহিব মানুহ আহি আৰু ছাৰ্ভ কৰা মানুহো ৰাখিছে এক্সট্ৰাকৈ তো ছাৰ্ভ কৰিব আৰু বাকী ৰিলেটিভছখিনিয়ে ধুনীয়াকৈ ৱেলকাম জনাব দৰা ঘৰৰ মানুহখিনিক আৰু ইয়াতে বহাব মাইকী মানুহখিনিক বহাব চ' ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি লৈছে পেণ্ডেলো বহুত সৰুকৈ ইমান ডাঙৰ কৰা নাই বেছি মানুহ নহয় যেতিয়া দৰা ঘৰৰ পৰা খুব বেছি মানুহ এটা নাহে 120জনমান আহিব আৰু আমাৰ ইয়াতো ইমানটা মানুহ নহয় যিহেতু আজি নিকাহ আৰু ইমানকৈ মানে তামঝামো কৰা নাই বেছি মানুহ মাতি নহ'লে যিহেতু ছাৰ্ভ কৰিব নোৱাৰিলে বেয়া কথা ন সেইটো কাৰণে খুব কমেই মানুহ লিমিটেড মানুহ মাতিছে আৰু এইফালে মোৰ আমিজনে মানে কইনাক অকণমান নজৰ উতাৰি দিছে তাৰমানে মুখখন অকণমান ভাঙি দিছে আৰু এইফালে মই হৈ গ'লোঁ ৰেডি আৰু আপোনালোকে জনাব দেই মোৰ গেটআপটো কেনেকুৱা লাগিছে বেছি এটা কাৰা ৰং পিন্ধা নাই কাৰণ বহুত গৰম আজি চ' এইটো কাৰণে অকণমান লাইটকৈ পিন্ধিছোঁ কালাৰটো আৰু যেতিয়া মই কইনা থ'বলৈ যাম তেতিয়া অকণমান মানে পিন্ধিম আৰু কিবা এটা ডাৰ্ক কালাৰে পিন্ধিম আৰু ডাৰ্ক কালাৰো নহয় মানে পাটৰযোৰ তেতিয়াহে পিন্ধিম আৰু এইযোৰ বেলেগ চ' এইফালে কইনা আহি গ'ল মানুহ আলহী সকলো আহিছে আৰু আধা আধি মানুহ খোৱাত বহাই দিছোঁ দৰাও আহিবলৈ হৈছে তাৰ অলপ পাছতে আৰু দৰাও আহিব আৰু দৰাক আদৰা হ'ব এইফালে চাওক ইয়াৰ মানুহখিনিক আমি মানে প্ৰথমে খুৱাই লৈছোঁ আৰু এইফালে আপোনাৰ এইটো কেক একচুৱেলি দৰাক কাটিবলৈ দিয়া হ'ব চ' এইটো হৈ গ'ল ৰেডি আৰু বাকী এইফালে মানুহ অলৰেডি আহি গ'ল আমি মানুহখিনিক আদৰি লৈ আহিলোঁ মামী খুৰী পেহী আমি সকলোখিনি গ'লোঁ আৰু আদৰি লৈ আহিলোঁ আৰু এইফালে দৰা বহি আছে দৰাক আদৰি আছে সকলো খুৰালীয়েকখিনিয়ে আৰু লগতে মোৰ বেটাও আদৰিলে সি মানে ৰেডি সি 1 নম্বৰত আছিলে দেই সি আদৰতে 1 নম্বৰত আছিলে সি গিফ্ট চিফ্ট লৈ আৰু ৰেডি বাকীখিনিয়ে আদৰি লৈছে আৰু তাৰপিছতে নিকাহটো হ'ব আৰু নিকাহ হোৱাৰ পাছতে গোটেই ফটো ছেশ্যন যি তুলিব আছে মানুহ লাহে লাহে আহি আছে আৰু কইনাৰো বহুত ধাক কৰি আছে এইফালে চাওক খোৱাখিনি তাৰ মাজতে দেখাই দিছোঁ দহি বৰাখিনি পটককৈ দেখাই দিলোঁ আৰু এইফালে হৈ গ'ল ৰেডি কইনাৰ এতিয়া নিকাহ হ'ব নিকাহৰ কাৰণে হেৰি কৰি আছে এইফালে চাওক নিয়মখিনি তেখেতক কইনাক সোধা হয় যে আমুকৰ পুতেক আমুকৰ নাম সকলোখিনি কৈ দিয়া হয় যে আজি নিকাহ তুমি কবুল কৰিছানে নাই আৰু যদি কবুল কৰিছা তেতিয়াহ'লে বুলি ক'বা সেই আৰু তেনেকৈ হয় আমাৰ নিকাহটো বহুত চিম্পলকৈ হয় আৰু এইফালে আমি ভাগদৌৰ কৰি বহুত ভাগৰ লাগিছে মোৰ চ' অকণমান বহি লৈছোঁ আৰু ভাবিলোঁ মাকো অকণমান ভিডিঅ'ত উঠাই দিওঁ কাৰণ মেমৰিজ হিচাপেতো থাকি যাব সদায় কাৰণে চ' সেইটো কাৰণে এইজনী মোৰ ননদ হৈছে দেই মানে মানুহজনৰ পেহীয়েকৰ ছোৱালী আৰু এইফালে আমি নিকাহ হৈ গ'ল নিকাহ হোৱাৰ পাছতে আমি দৰা ঘৰৰ পৰা যি বস্তু অনা হয় আৰু কাপোৰ কানি সোণৰ গহনা চহনা সকলোখিনি দেখুওৱা হয় চ' সেইখিনি দৰা ঘৰৰ মানুহে আমাক সকলোকে দেখাই আছে আৰু এইফালে তাৰপাছতে দোৱা হৈছে সকলো মানুহখিনিয়ে দোৱা কৰিছে দৰা কইনাৰ কাৰণে নতুন জীৱনৰ কাৰণে নিউ এটা লাইফ আজি যিহেতু হ'ব ষ্টাৰ্ট হ'ব সিহঁতৰ চ' সকলোখিনি ভালেৰে যেন পাৰ হয়
সেইটো কাৰণে এটা দুৱা হৈছে, নিকাহো হৈ গ'ল, দুৱাও হৈ গ'ল। এতিয়া কইনা আমি ৰেডি কৰিম দৰা ঘৰৰ মানুহৰ ড্ৰেছেদি। তাৰপিছতে এইফালে আহি গ'ল খানা। এইখিনি খানাত আছিলে চিকেন কোৰ্মা, পনীৰ, বেগুন ফ্ৰাই, ৰঙালাও ফ্ৰাই, তাৰমানে এটা জলকীয়া আচাৰো আছিলে, আৰু এইফালে খাচী আছিলে, চিকেন ড্ৰাই ফ্ৰাই আছিলে, মাছ আছিলে আৰু মাটনো আছিলে। য়েছ, খাচী মাটন একেই, মই যে কি কৈছোঁ। আৰু এইফালে ৰসগোল্লাও দি দিছে দেই দহি বৰাৰ লগত। আৰু ফাইনেলি এইফালে কেক কাটিং হৈছে। কেক কাটিঙত আয়ানো একদম টপত থাকে আকৌ দেই, ওচৰতে ৰৈ থাকে এই কেক, কিন্তু আমনি নকৰে যে মই একদম লাগিবই বুলি কেকটো। এইফালে কেক খাইছে সি, মানে চাই আছে আৰু মোক কেতিয়া দিব। চ' ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি জনাই দিব, তেতিয়া গম পাম যে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। কেক কটাটো একচুৱেলি মানে ফূৰ্তিতে কৰা হয় আৰু দৰাই কিবা এটা দিব লাগে তাৰ বদলি। চ' সেয়াই আৰু এইফালে আয়নক কেক দিবলৈ পাহৰি গৈছিলে যে, সেইটো কাৰণে মানে কেকটো বেচেৰাটো সি ভাবিলে কেক নিদিয়ে নেকি, হয় মোক একদম মানে পাছত আমনি কৰিলেহেঁতেন যে মোক কেক নিদিলে বুলি। চ' মামা এজনে কেক তাক দিবলৈ কাৰণে ৰিকুৱেষ্ট কৰিলে, চ' তেতিয়া দিলে আৰু কেকটো খালে। এতিয়া শান্তি, এতিয়া নেক্সট মানে কাটি তাৰপিছতে খোৱা হ'ব আৰু। কেক কটাৰ হৈ যোৱাৰ পাছতে মান ধৰে, তাৰপৰা ডাইৰেক্ট মই দেখাই দিলোঁ আপোনালোকক কইনাৰ মানে দৰাৰ ঘৰত। আমি গৈ পালোঁ 11:30 বজাত, তাতে আমি ধুনীয়াকৈ চাহ খালোঁ। চাহ খাই 2:30মান বজাত ভাত খাই মেলি ওলাই দিলোঁ আৰু ৰাতি ঘৰত আহি 5টামান বজাত পাইছোঁহি। চ' আজিলৈ বাই।